আমি মানুহৰ ফ্যামিলি প্ল্যানিং ভালকে কৰিব পৰা নাই আমি গৰুৰ ফ্যামিলি প্ল্যানিং কৰিব গৈ আছো এই কিছুমান এমুঠি ব্যৱসায়ীয়ে গোটে বজাৰখন বহিৰাজ্যৰ ব্যৱসায়ীৰ লগত মিলি চলাই আছে আৰু যেহেতু মই আগতে কলো আমাৰ যেহেতু কমাৰ্শিয়াল ফাৰ্মিং তেনেকে ডেভেলপ হোৱাই নাই অসমত যি সৰু সৰু প্ৰচেষ্টা চলে সেই প্ৰচেষ্টাবোৰ বজাৰত টিকি থাকিব নোৱাৰে আপুনি যদি অসম চৰকাৰৰ কৃষি বিভাগৰ ৱেবছাইটত গৈ চাই আমাৰ ইয়াতে ফাইলত 208খন মান্ডি আছে অসমত কোনো দেখাও নাই কোনো শুনাও নাই কোনো কৃষকে তাতে আজিলৈ একো বিক্ৰী কৰিও পোৱা নাই এইটো এটা অদ্ভুত পৰিস্থিতি আপুনি ভাৰতবৰ্ষৰ কোনো ৰাজ্যত এই পৰিস্থিতিটো নাপায় য'ত কৃষকে উৎপাদন কৰি বজাৰো বিচাৰি যাব লগা হয় আইনৰ প্ৰভাৱ আমি আজি অনুভৱ নকৰিব পাৰো কিন্তু হয়তো আজিৰ পৰা 5 বছৰ পিছত ইয়াৰ এটা ভয়ংকৰ প্ৰভাৱ পৰিব নমস্কাৰ আজিৰ প্ৰশ্নলৈ স্বাগতম জনাইছো মই অনিৰ্বাণ পাঠক প্ৰিয় দৰ্শক আজি মোৰ হৈতে আছে বনজিৎ হুছেইন এগৰাকী গৱেষক লেখক তেওঁ বিশ্ববিদ্যালয়ৰ শিক্ষক আছিল আৰু বৰ্তমান তেওঁৰ আৰু এটা পৰিচয় তেওঁ এগৰাকী খেতিয়ক হুছেইন ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো ধন্যবাদ প্ৰথমতে আপোনাক সুধিবলৈ মন গৈছে যে আপুনি দক্ষিণ কোৰিয়াত আছিল বিশ্ববিদ্যালয়ত আপুনি কৰ্মৰত আছিল কিন্তু আপুনি সেই কাম এৰি গুচি আহিলে অসমত এখন গাঁৱত আপুনি খেতি কৰিবলৈ লৈছে কিয় গুচি আহিলে ইয়াত খেতি কৰাৰ মনটো কিয় গ'ল অলপ ক'ব নেকি মই যেতিয়া দক্ষিণ কোৰিয়ালৈ গৈছিলোঁ গৈ প্ৰথমে তাৰ দক্ষিণ কোৰিয়াৰ যেতিয়া কৃষি খণ্ডৰ কাম দেখিলোঁ আপোনাৰ সেই দেশখনৰ 1% লোক কৃষিৰ লগত জড়িত কিন্তু গোটেই দেশখন খাদ্যৰ ক্ষেত্ৰত স্বাৱলম্বী এটা চাব গ'লে অদ্ভুত কথা এতিয়া মই অসমত ডাঙৰ দীঘল হৈছোঁ মোৰ অসমতে জন্ম গতিকে আৰু মোৰ মা দেউতা যদিও গুৱাহাটীতেই আছে কিন্তু গাঁৱৰ পৰা অহা নিশ্চয় আহিলে আমাৰ সৰুৰে পৰা এটা গাঁৱৰ লগত সম্পৰ্ক এটা আছে কৃষিৰ লগত সম্পৰ্ক এটা আছে আৰু যেতিয়া কোৰিয়াত মই তাৰ কৃষি প্ৰণালীবোৰ দেখিলোঁ দেখি মই অদ্ভুত হৈছিলোঁ মই তেতিয়াই ভাবিছিলোঁ যে কেতিয়াবা ভৱিষ্যতে সুযোগ পালে অসমতো সৰুকে হ'লেও মানে নিজৰ যিখিনি কেপাচিটি আছে সেইখিনিৰ ভিতৰত থাকিয়ে যদি কিবা এটা ইণ্টাৰভেনশ্যন কৰিব পৰা যায় মই আৰম্ভণিতে ভাবিছিলোঁ যদি সুযোগ পাওঁ মই কেতিয়াবা অসমলৈ উভতি গৈ কৃষিৰ লগত জড়িত হ'ম তাতোকৈ ডাঙৰ কথাটো হ'ল তাতে মই এগৰাকী চাইনিজ প্ৰফেচৰক লগ পাইছিলোঁ সেই ইউনিভাৰ্চিটিখনতে পঢ়াইছিল তেখেত চাইনা আৰু ব্ৰাজিলৰ গ্ৰাম্য অৰ্থনীতিৰ ওপৰত আৰু কৃষিৰ ওপৰত এক্সপাৰ্ট গতিকে তেওঁ মোক এটা সুযোগ এটা দিলে অফাৰ এটা দিলে তেওঁৰ এছিয়ান কাণ্ট্ৰিজত এগ্ৰিকালচাৰ আৰু ৰুৰেল ইকনমিৰ ওপৰত তেওঁ এটা প্ৰজেক্ট আৰম্ভ কৰাৰ কথা আছিল তেওঁ মোক সুধিলে মই তেওঁৰ লগত কোলাবৰেট কৰিম নেকি মই বৰ ভাল পালোঁ মই সুযোগটো ল'লোঁ লৈ সেই ৰিচাৰ্চ প্ৰজেক্টটোৰ থ্ৰুইদি মই বিভিন্ন দেশৰ কৃষকক লগ পোৱাৰ সুবিধা পাইছিলোঁ মানে কিউবাৰ পৰা আৰম্ভ কৰি আপোনাৰ ইণ্ডোনেছিয়ালৈ মই বিভিন্ন দেশৰ কৃষকক লগ পাইছোঁ কৃষক আন্দোলনৰ নেতৃবৰ্গক লগ পাইছোঁ লাহে লাহে মোৰ তাৰমানে ইচ্ছাটো আৰু বাঢ়ি গ'ল যে মই অসমত গৈ কিবা এটা চেষ্টা কৰিব লাগে তাৰপিছত কিছু বছৰ কথাটো মই ভাবিয়ে থাকিলোঁ মই দক্ষিণ কোৰিয়াৰ ইউনিভাৰ্চিটিৰ চাকৰি এৰি সেই ইউনিভাৰ্চিটিখনতে মই জড়িত হৈ থাকিলোঁ এটা বেলেগ ৰিচাৰ্চ প্ৰজেক্ট এটাৰ লগত মই মাজতে
দিল্লীলৈও আহিলোঁ, কিছু মাহ দিল্লীত থাকিলোঁ। তাৰপিছত মই আফগানিস্তানত গ'লোঁ, তাতে মই ইণ্টাৰনেশ্যনেল ইলেকশ্যন অবজাৰ্ভাৰ আছিলোঁ 2010 চনৰ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত। তাৰপিছত মই ইণ্ডোনেছিয়া, ফিলিপিনছ, মালয়েছিয়া এনেকৈ বিভিন্ন দেশত ইউনিভাৰ্চিটিত ভিজিটিং ফেকাল্টি ৰিচাৰ্চাৰ হিচাপে আছিলোঁ। কিন্তু মোৰ মনত কথাটো চলিয়ে আছিল যে মই সুযোগ পালে যাম। মই আৰু এটা কথা সুধিব মন গৈছে, আপুনি আমি যিমানখিনি জানো আপুনি বিভিন্ন সামাজিক আন্দোলনৰ লগত জড়িত। তাৰ দ্বিতীয়তে আপুনি আছিলে বুৰঞ্জীৰ ছাত্ৰ। বুৰঞ্জীৰ লগতে আপুনি জড়িত, যিটো আপুনি অধ্যাপনাও কৰিলে সেই বিষয়টো লৈ পেলাই। কিন্তু সম্পৰ্কটো হ'ল আপোনাৰ পিছত আপুনি এতিয়াৰ পৰিচয় আপোনাৰ এজন খেতিয়ক। মানে কেনেকৈ আহিলে, মানে আপুনি বুৰঞ্জীৰ পৰা আপুনি খেতিৰ লগত জড়িত? সেইটোৱে ক'ব চেষ্টা কৰি আছোঁ যে মানে সেই সময়তে কোৰিয়াত থকাৰ সময়ত আৰু এই বিভিন্ন দেশৰ কৃষকক লগ পোৱাৰ সুযোগ পোৱাৰ পিছত তেতিয়াৰ পৰা মই ভাবি আছিলোঁ, মই সেইটো ক'লোৱে, কেইবাবছৰো ভাবিয়ে থাকিলোঁ আৰু কাম কাজ মোৰ চলি থাকিল, ৰিচাৰ্চৰ কাম, পঢ়োৱা কাম, শিক্ষকতা চলি থাকিল। কিন্তু 2018 চন মানত মই ভাবিলোঁ যে গুচি যোৱা ভাল, গৈ কি কৰিব পাৰি চোৱা যাওক। মই থিতাতে সিদ্ধান্ত ল'লোঁ যে মই উভতি যাম 2 মাহমানৰ ভিতৰত। তাৰপিছত মই 2019 চনত উভতি আহিলোঁ। আহি ঘৰতো আলোচনা কৰিলোঁ, তাৰপিছত কিছুমান বন্ধুৰ লগত আলোচনা কৰিলোঁ। তাৰপিছত মোক দেউতাই ক'লে যে তই এনেকুৱা যদি কিবা এটা কৰিব বিচাৰিছ, আমাৰ গাঁৱত অলপ মাটি আছে, তাৰে মানুহবোৰ তোৰ চিনাকি, তাতে গৈ কিবা এটা চেষ্টা নকৰ কিয়? তেতিয়া মই নলবাৰীলৈ গ'লোঁ, আমাৰ দেউতাৰ গাঁৱত। গৈ তাতে যিহেতু মোৰ বাল্যকালৰ পৰা গাঁৱৰ লগত এটা সম্বন্ধ আছে, গতিকে গাঁৱৰ মোৰ বয়সৰ যিমান যুৱক আছে গোটেইবোৰ মোৰ বাল্যকালৰ বন্ধুৰ দৰে। গতিকে মই তাতে মোৰ গাঁৱত কেইজনমান বন্ধুৰ লগত কথা পাতিলোঁ। সিহঁতেও অলপ উৎসাহ পাই সিহঁতে ক'লে যে আমি তোৰ লগত থাকিম, এইটো কৰা যাওক, আৰম্ভ কৰা যাওক। তেনেকৈ আমি তাৰমানে খেতি আৰম্ভ কৰিলোঁ। কৰাৰ পিছত লাহে লাহে এতিয়া 2.5 বছৰ হ'ল, তাৰে প্ৰায় 1.5 বছৰ এই ক'ভিড মহামাৰীৰ পৰিস্থিতিটো জানেই, ইয়াতে 1.5 বছৰ তেনেকৈ গ'ল। হ'লেও আমি চলাই গৈছোঁ। এতিয়া আমাৰ তাতে খেতিৰ চেলেঞ্জটো হ'ল আমি এই গোটেই পেণ্ডেমিকৰ পিৰিয়ডটো কেনেকৈ পাৰ কৰিব পাৰোঁ। নিশ্চয়। বৰ্তমান আমি যে অসমৰ কৃষি ব্যৱস্থাটোক লৈ যদি কথা পাতোঁ, দেখা যায় যে আমাৰ অসমৰ কোৱা হয় অসমখন কৃষি প্ৰধান ৰাজ্য, কিন্তু প্ৰকৃত অৰ্থত যদি আমি চাবলৈ যাওঁ অসমৰ কৃষিৰ ক্ষেত্ৰখনত যথেষ্টখিনি পিছ পৰি আছে। কেনেকুৱা আপুনি সমস্যা কি দেখিছে মূলতঃ অসমৰ কৃষিৰ ক্ষেত্ৰখনত? চাওক, অসমৰ আমি যদিও কওঁ যে অসম এখন কৃষি প্ৰধান ৰাজ্য, কথাটো যদিও কৈ থকা যায়, মই ভাবোঁ আচলতে কৃষি প্ৰধান ৰাজ্য নহয়। অসম এখন এনেকুৱা ৰাজ্য য'ত বেছিভাগ মানুহে গ্ৰাম্যাঞ্চলত থাকে। আমি এতিয়াৰো যদি ডেটাবোৰ চাওঁ, অসমৰ প্ৰায় 84% লোক গ্ৰাম্যাঞ্চলত থাকে। কিন্তু আনফালে যদি আমি আৰু কিছুমান যদি নাম্বাৰছ আৰু ডেটা চাওঁ, আজি অসমত প্ৰত্যক্ষভাৱে কিমান মানুহ কৃষিৰ লগত জড়িত হৈ আছে, তাৰ সংখ্যা প্ৰতি বছৰে হ্ৰাস পায়। আৰু আজি 34% মানুহ প্ৰত্যক্ষভাৱে কৃষিৰ লগত জড়িত হৈ আছে। অসমৰ কৃষিৰ কেইবাটাও কৃষিখণ্ডৰ কেইবাটাও ডাঙৰ চেলেঞ্জ আছে। তাৰে এটা ডাঙৰ চেলেঞ্জ হ'ল অসমত সামগ্ৰিকভাৱে যদি ক'ব যাওঁ, অসমৰ কৃষিখণ্ড বজাৰমুখী কৃষিখণ্ড নহয়। আমাৰ এগ্ৰিকালচাৰ কমাৰ্চিয়েলাইজ হোৱা নাই তেনেকৈ। আমাৰ অসমীয়া মানুহে যেতিয়া খেতি কৰে, তেওঁ নিজৰ পৰিয়ালৰ কাৰণে খেতি কৰে। ধৰি লওক তেওঁ যদি ৰবি শস্য কৰিছে, তেতিয়া এইটো হয় যে ঘৰত বজাৰৰ পৰা নিকিনাকে
ঘৰত তৰি তৰকাৰী খাব পাৰিব লাগে আৰু যদি অধিক উৎপাদন হয় সেইটো গধূলি বজাৰত বা সাপ্তাহিক বজাৰত লৈ গৈ বিক্ৰী কৰা হয় কিন্তু এই খেতি কৰাৰ মূল উদ্দেশ্যটো বজাৰ নহয় তাৰে ফলত আমি বাকী ৰাজ্যৰ ভাৰতবৰ্ষৰ বাকী ৰাজ্যৰ তুলনাত আমি বহুত পিছ পৰি আছোঁ ভাৰতবৰ্ষৰ বাকী ৰাজ্যবোৰত আপোনাৰ কৃষি খণ্ডটো হ'ল এটা বজাৰমুখী খণ্ড বজাৰৰ কাৰণে উৎপাদন কৰা হয় গতিকে আমাৰ ইয়াতে যিটো চলে প্ৰথা খেতিৰ সেইটোক ইংৰাজীত ক'ব গ'লে ছাবচিষ্টেন্স ফাৰ্মিং বুলি কোৱা হয় যে নিজে খাবলৈ নিজে জীয়াই থাকিবলৈ খেতি কৰা হয় আমাৰ যোৱা ধৰি লওক ৬০ বছৰে ৭০ বছৰে আচলতে কোনো ধৰণৰ প্ৰচেষ্টা চলোৱা হোৱা নাই বজাৰমুখী কেনেকৈ খেতি কৰিব লাগে মই যেতিয়া প্ৰথম গাঁৱত যাওঁ গৈ যেতিয়া মানে নলবাৰী এনেই আপোনাৰ বানপানীৰ অঞ্চল কিন্তু আমাৰ অলপ ওখ মাটি আছে ১৫ বিঘামান ওখ মাটি আছে য'ত আমি ৰবি শস্য খেতি কৰিব পাৰোঁ আৰু ১৫ বিঘা কম নহয় যদি প্ৰণালীবদ্ধভাৱে আধুনিক পদ্ধতিৰে ১৫ বিঘা মাটিত ৰবি শস্য খেতি কৰা যায় একেবাৰে কম নহয় কিন্তু মই প্ৰথমে গৈ যেতিয়া আলোচনা কৰোঁ যে আমি ১৫ বিঘা ৰবি শস্যৰ খেতি কৰিম গাঁৱৰ মানুহে আচৰিত হৈছিল যে ই কৰিব কি বিচাৰিছে ইমান ৰবি শস্য কোনোবাই খেতি কৰে নেকি মানে আমাৰ আচলতে সমাজ গাঁৱত গ্ৰাম্যাঞ্চলত আমাৰ মানুহবোৰৰ চেতনাত সোমোৱাই নাই যে বজাৰৰ কাৰণেও উৎপাদন কৰা হয় এইটো এটা ডাঙৰ এটা দিশ যিটোৰ ওপৰত আলোচনা কৰা নহয় তাৰপিছত তাৰে লগত জড়িত হৈ থকা আৰু কিছুমান কথা আছে এতিয়া কোনোবাই যদি বজাৰমুখী কৃষি সামগ্ৰীৰ উৎপাদন কৰিব বিচাৰে কৰিলে আমাৰ ইয়াতে বজাৰখন সুৰক্ষিত নহয় আমাৰ চৰকাৰৰ হাতত বহু কথাৰ তথ্যই নাথাকে আমাৰ আচলতে ধৰি লওক অসমৰ কিমান তৰি তৰকাৰী বহিৰাজ্যৰ পৰা আহে আমি যদি চৰকাৰী বিভাগক সুধিব যাওঁ তেখেতসকলে আমাক তথ্য দিব নোৱাৰে সঠিক তথ্য দিব নোৱাৰে কিন্তু মোৰ এটা অনুমান হয় যে ৬০ৰ পৰা ৭০% তৰি তৰকাৰী অসমত বহিৰাজ্যৰ পৰা আহে আৰু ই আজিৰ কথা নহয় ই চলি আহি আছে দশক জুৰি দশক চলি আহি আছে গতিকে তাতে এটা অলৰেডি মাৰ্কেট নেটৱৰ্ক আছে তাতে মাৰ্কেট মেকানিজম এটা আছে তাতে সিন্ডিকেটো আছে ক'ৰ পৰা আহিব এতিয়া ধৰি লওক আমাৰ পটল এতিয়া আপোনাৰ এই বাৰিষাৰ বতৰত আমি তৰি তৰকাৰী বুলি ক'লে কি খাওঁ জিকা ভোল পটল ইত্যাদি এইবোৰ তৰি তৰকাৰী খাওঁ আচৰিত কথা যে যিমান পটল অসমত পোৱা যায় সব বেংগল আৰু বিহাৰৰ পৰা আহে কিন্তু অসমত পটলৰ উৎপাদন কৰিব পাৰি অসমৰ বায়ু পানী মাটি পটল উৎপাদনৰ কাৰণে উপযোগী কিন্তু আমি ইয়াতে কিয় কৰিব পৰা নাই আমি এইকাৰণে কৰিব পৰা নাই যে কালি যদি মই কওঁ মই ভাবোঁ যে মই পটল উৎপাদন কৰিম মোক বজাৰৰ গেৰেণ্টিটো কোনে দিব কাৰণ বজাৰখন যেনেকৈ চলি আছিল সেনেকৈ চলি আহি আছে বহিৰাজ্যৰ পৰা সামগ্ৰী আহি আছে আমাৰ থলুৱা সামগ্ৰীক তাতে থলুৱা সামগ্ৰীয়ে কম্পিট কৰিব নোৱাৰে কথা এটা সুধিব বিচাৰিছোঁ যিটো বজাৰখনৰ আপুনি কথা কৈছে যে আমি বিভিন্ন সময়ত বিভিন্ন বাতৰি পাওঁ যে অসমৰ থলুৱা কৃষকে ৰাজপথত পাচলি বগৰাই দিবলগীয়া হৈছে নদীত পেলাই দিবলগীয়া হৈছে এনেকুৱা বহুত খবৰ পোৱা গৈছে এই অসমৰ এই বজাৰখন শাক পাচলিৰ বজাৰখন বা এই যিখিনি আপুনি যিটো তৰি তৰকাৰী বুলি কৈছে তৰি তৰকাৰী এই বজাৰখন কোনে নিয়ন্ত্ৰণ কৰি আছে এই বজাৰখন আচলতে কেইবাটাও প্লেয়াৰ্ছ আছে তাতে আপোনাৰ মূলত কেইজনমান ডাঙৰ ডাঙৰ ব্যৱসায়ী আছে যোনে এইবোৰ পৰিয়াল পৰিচালিত ব্যৱসায় তেওঁলোকৰ ধৰি লওক 2টা জেনেৰেশ্যন 3টা জেনেৰেশ্যন 4টা জেনেৰেশ্যনে কৰি আছে এইবোৰক আপোনাৰ ফাঁচী বজাৰৰ ভাষাত গাড্ডি বুলি কোৱা হয়
বহিৰাজ্যৰ পৰা তেওঁলোকে ইম্পৰ্ট কৰে। আপোনাৰ নাছিকৰ পৰা বিলাহী আহে, নাছিক আৰু হিমাচল প্ৰদেশৰ পৰা কেপচিকাম আহে, বেংগল আৰু বিহাৰৰ পৰা পটল আহে, বেংগলৰ পৰা জিকা আহে। এইবোৰ এই ডাঙৰ ডাঙৰ ব্যৱসায়ীবোৰে ইম্পৰ্ট কৰি আনে। আনি ইয়াৰে যিবোৰ অসমৰ বিভিন্ন অঞ্চলত যিবোৰ ডাঙৰ ডাঙৰ হ'লচেল মাৰ্কেট আছে সেইবোৰত মেলি দিয়ে। গতিকে এই কিছুমান এমুঠি ব্যৱসায়ীয়ে গোটেই বজাৰখন বহিৰাজ্যৰ ব্যৱসায়ীৰ লগত মিলি চলাই আছে। আৰু যিহেতু মই আগতেই ক'লোঁ, আমাৰ যিহেতু কমাৰ্চিয়েল ফাৰ্মিং তেনেকৈ ডেভেলপ হোৱাই নাই অসমত, যি সৰু সৰুৱা প্ৰচেষ্টা চলে সেই প্ৰচেষ্টাবোৰ বজাৰত টিকি থাকিব নোৱাৰে, কম্পিট কৰিব নোৱাৰা হৈ যায়। ধৰি লওক, মই যদি উদাহৰণ দিওঁ, মই নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা যদি উদাহৰণ দিওঁ, আমি বিলাহী উৎপাদন কৰিছিলোঁ মাজতে। অসমত সাধাৰণতে কি হয়, আমাৰ বতৰৰ কাৰণে আমাৰ বিলাহী উৎপাদনটো দেৰি হয়, পলম হয় বজাৰলৈ আহোঁতে। আমাৰ থলুৱা বিলাহী অসমত বজাৰ গৈ পাই ধৰি লওক ডিচেম্বৰ মাহৰ বা নৱেম্বৰৰ শেষৰ ফালে। আমি বহুত কষ্ট কৰি, বহুত যত্ন কৰি আমি অক্টোবৰৰ শেষৰ ফালে বজাৰত বিলাহী পঠাব সক্ষম হৈছিলোঁ। আৰু ছেপ্টেম্বৰ অক্টোবৰ মাহত অসমৰ বজাৰত বিলাহী আহে নাছিকৰ পৰা। ধুনীয়া এক চাইজৰ ৰঙা ৰঙা, সেইটো আপোনাৰ এটা কেমিকেল স্প্ৰে কৰিলে এক সমনীয়াকৈ ৰঙা হয় বিলাহীবোৰ। সেইবোৰ 5 কিলোৰ বাকচত আহে আৰু প্ৰতিটা বাকচ হ'লচেলত আপোনাৰ, যোৱা বছৰৰ যদি কথা কওঁ, 400 টকাকৈ হ'লচেলত বিক্ৰী হয়। খাৰুপেটীয়া বজাৰ, বৰপেটা ৰোড বজাৰ, যিবোৰ ডাঙৰ ডাঙৰ অসমৰ হ'লচেল মাৰ্কেট। আমি যেতিয়া আমাৰ বিলাহী বজাৰত এৰি দিব বিচাৰিলোঁ, এটাতো প্ৰথমে অসুবিধা হয়, বিভিন্ন ধৰণৰ বাধা আহে। আপোনাৰ যিহেতু কোনোবাই কোটি কোটি টকা খৰচ কৰি নাছিকৰ পৰা বিলাহী আনিছে ইয়াতে, বজাৰখন তেওঁলোকে নিয়ন্ত্ৰণ কৰে, গতিকে আমাৰ বিলাহীটো সোমাব দিব নিবিচাৰে স্বাভাৱিকতে। তাৰপিছত আমি যদি সৰু সৰু বজাৰলৈ যাওঁ, গ'লে আমাক থলুৱা উৎপাদিত বিলাহী, নাছিকৰটো 80 টকা কিলো হ'লচেল, আমাৰ অসমত উৎপাদন হোৱা বিলাহীটোত সেই একে সময়তে আমাক দিয়ে 40 টকা 35 টকা কিলো। গতিকে এতিয়া কিছুমান মানুহে ভাবে যে অসমৰ কৃষিৰ সমস্যা হ'ল আমাৰ কৃষিখণ্ড যথেষ্ট পিছপৰা আৰু আমাৰ উৎপাদন ক্ষমতা কম। এতিয়া উৎপাদন ক্ষমতা বঢ়াব পাৰি, কিন্তু উৎপাদন ক্ষমতা কেতিয়া বঢ়োৱা যাব? যেতিয়া বজাৰখন সুনিশ্চিত হ'ব। অসমত বহু কৃষক আছে যোনে আচলতে আধুনিক পদ্ধতিৰে খেতি কৰিব বিচাৰে। তেওঁলোকে য'ৰ পৰা, যেনেকৈ আজিকালি গ্ৰাম্যাঞ্চলতো মোবাইল ফোন কিছুমানে ব্যৱহাৰ কৰে, ইণ্টাৰনেট ব্যৱহাৰ কৰে কিছুমান যুৱক আছে যোনে ইউটিউবৰ পৰা চাইও শিকিব বিচাৰে যে বন্ধাকবিটো কেনেকৈ আধুনিক পদ্ধতিৰে খেতি কৰিব পাৰি, কেনেকৈ উৎপাদন বঢ়াব পাৰি। কিন্তু সৰুকৈ যেতিয়া এটা প্ৰচেষ্টা হাতত লয়, তাৰপিছত যেতিয়া বজাৰখন নেপায়, তেতিয়া একেবাৰে মানে এটা ডিপ্ৰেছিং চিটুৱেশ্যন এটা হয়। এই যিটো আপুনি যিটো ক'লে যে এতিয়া ফাঁচী বজাৰত গাত দি আছে, এই কথাবিলাক চৰকাৰে বা চৰকাৰৰ কৃষি বিভাগে বা যিটো বিপণন ব্যৱস্থা আছে, এই তেওঁলোকে গম পায় নে নাপায়, নে জানিও নজনা ভাও জুৰি থাকে? মোৰ আচলতে মই ক'ব নোৱাৰিম জানে নে নাজানে। মোৰ মাজে মাজে সন্দেহ হয় চাগে নাজানে, তাৰপিছত আকৌ এনেকুৱাও লাগে মাজে মাজে যে জানিও নাজানা ভাও জুৰে। নিশ্চয় জানে, চৰকাৰ এখনে এইবোৰ কথা নাজানাৰ কোনো যুক্তি নাই, নিশ্চয় জানে। কিন্তু এটা ব্যৱস্থা যেতিয়া আৰম্ভ হৈ যায়, যিটোক ইংৰাজীত ষ্টেটাছ কো বুলি কয়, বহুতে ষ্টেটাছ কোটো মেইনটেইন কৰি ৰাখিব বিচাৰে, সেইটোক চেলেঞ্জ কৰিব নিবিচাৰে। আজিৰ যিটো বজাৰ প্ৰথা ইয়াতে চলি আছে,
শাক পাচলিৰ আপুনি তাতে যদি চৰকাৰৰ ফালৰ পৰা যদি কিবা হস্তক্ষেপ কৰা হয় তেনেহ'লে চৰকাৰে এখন অল্টাৰনেটিভ ছিষ্টেম এটা গঢ়ি তুলিব লাগিব এতিয়া মোৰ মাজে মাজে এনেকুৱা অনুভৱ হয় যে চৰকাৰে নতুন একো গঢ়ি তুলিব নিবিচাৰে যিটো ব্যৱস্থা চলি আছে সেইটোতে চলি থাকক কিবাকে প্ৰগ্ৰেছৰ ফালে আগবাঢ়ি যোৱাত ইচ্ছা মাজে মাজে নেথাকা যেন লাগে গতিকে এনেকুৱা কিছুমান বহুত সমস্যা আছে গতিকে অসমৰ কৃষকৰ আজি মই যিটো এইমাত্ৰ কৈ আছিলোঁ যে অসমৰ গ্ৰাম্যাঞ্চলত বহু যুৱক আছে যোনে আধুনিক পদ্ধতিৰে কৃষি কাৰ্যত জড়িত হৈ স্বাৱলম্বী হ'ব বিচাৰে কিন্তু অসমৰ কৃষকৰ দুৰ্ভাগ্য যে অসমৰ কৃষকে উৎপাদনো কৰিব লাগে আৰু বজাৰখন নিজে বিচাৰি উলিয়াব লাগে সেনেকুৱা এটা পৰিস্থিতিত কি হয় ৰিস্ক ফেক্টৰটো বহুত বাঢ়ি যায় এতিয়া ধৰি লওক মই ক'লোঁ যে মই য'ত খেতি কৰি আছোঁ আমি আজিলৈ যি ফচল খেতি কৰিছোঁ উৎপাদনৰ ক্ষেত্ৰত আমি বিৰাট সফল হৈছোঁ কিন্তু যেতিয়া বজাৰখন সুনিশ্চিত নহয় তেতিয়া শংকা এটা থাকে শংকাটো হ'ল যে আমাৰ বিলাহী উৎপাদন বৰ ভাল হৈছে কিন্তু আমি বিলাহী উৎপাদনটো 10 বিঘালৈ লৈ যাম নে নাযাম নে আমি 1 বিঘাতে সীমিত হৈ থাকিম 1 বিঘাত প্ৰায়ভাগ উদাহৰণত কি হয় 1 বিঘাত সীমিত হৈ থকা যায় কি কাৰণত যে 1 বিঘাত যদি বিলাহী কৰোঁ আমাৰ ভাল উৎপাদন হ'লেও কষ্ট কৰি কিবাকে বিক্ৰী কৰিব পাৰিম চাগে কিন্তু 10 বিঘাত যদি আমাৰ বিৰাট ভাল উৎপাদন হয় আমি ক'ত বিক্ৰী কৰিম বজাৰখন ক'ত বিচাৰি পাম এইটো এটা বিৰাট ডাঙৰ চেলেঞ্জ অসমৰ কৃষি খণ্ডত যে কৃষকে উৎপাদনো কৰিব আৰু কৃষকে নিজৰ বজাৰখন নিজে বিচাৰিবও লাগিব এইটো এটা অদ্ভুত পৰিস্থিতি আপুনি ভাৰতবৰ্ষৰ কোনো ৰাজ্যত এই পৰিস্থিতিটো নাপায় য'ত কৃষকে উৎপাদন কৰি বজাৰো বিচাৰি যাব লগা হয় এনেকুৱা আপোনাৰ উদাহৰণ আপুনি পাব পাৰে যে বজাৰ বুলি ক'লে আপোনাৰ বজাৰত আপ ডাউন হৈ থাকে ডিমাণ্ড আৰু ছাপ্লাইৰ ইকুৱেশ্যনত গতিকে এনেকুৱা উদাহৰণ আমি পাম যে আপোনাৰ ক'ৰবাত এনেকুৱা হৈছে কোনোবা এখন ৰাজ্যত কৃষকে নিজৰ উৎপাদিত সামগ্ৰী বজাৰত লৈ গৈছে লৈ যায় বজাৰত আপোনাৰ একেবাৰে দাম কমি গৈছে দাম কমি গৈ লছ হৈছে সেনেকুৱা হ'ব পাৰে কিন্তু আমাৰ ইয়াতে সেই বজাৰখন নায়েই আমি বজাৰখন নিজে বিচাৰি যাব লাগে বা বজাৰখন আমি নিজে গঢ়ি তুলিব লাগে গতিকে এই পৰিস্থিতিটো মই নাভাবোঁ মই ভাৰতবৰ্ষৰ বহু ৰাজ্য ঘূৰিছোঁ মই নিজে অসমৰ বাহিৰত প্ৰায় 23 বছৰ আছোঁ মই এনেকুৱা খুব কম উদাহৰণ পাইছোঁ য'ত কৃষকে নিজে উৎপাদনো কৰিব লাগে আৰু কৃষকে সেই উৎপাদিত সামগ্ৰীবোৰ বিক্ৰী কৰাৰ বাবে নিজে বজাৰো তৈয়াৰ কৰিব লাগে হয় মই বেলেগ এটা বিষয় সুধিব বিচাৰিছোঁ আপুনি যিহেতু ইতিমধ্যে কৈছে যে আপুনি দক্ষিণ কোৰিয়াত থকা সময়ত তাৰ যিটো কৃষি ব্যৱস্থা দেখি আপুনি যথেষ্টখিনি অনুপ্ৰাণিত হ'ল অসমলৈ আহিলে অসমত কৃষিৰ লগত জড়িত হৈ পৰিছে আপোনাৰ দৃষ্টিত বা আপুনি যিমানখিনি চিন্তা চৰ্চা বা গৱেষণা কৰি পাইছে অসমত মানে কি খেতিৰ কাৰণে অসমখন উপযোগী আচলতে অসম আচলতে কেইবাটাও ফচলৰ খেতিৰ বাবে উপযোগী হয় তাতে 1 নম্বৰত আহিব ধান নিশ্চিতভাৱে কাৰণ আপোনাৰ ধৰি লওক আজি গোটেই ভাৰতবৰ্ষত সৰ্বাধিক ধান উৎপাদন হয় পাঞ্জাৱত কিন্তু ধান পাঞ্জাৱৰ নেচাৰেল শস্য নহয় গ্ৰীণ ৰেভলিউশ্যনৰ সময়ত তাক ইন্ট্ৰডিউচ কৰা হৈছিল তাতে সেইকাৰণে পাঞ্জাৱত বছৰত এবাৰে ধান খেতি হয় আমাৰ অসমত আচলতে আমি 3 বাৰকৈ ধান খেতি কৰোঁ কিছুমান অঞ্চলত শালিৰ বতৰত ধান খেতি কৰে কিছুমান অঞ্চলত বড়ো ধান কৰে কিছুমান অঞ্চলত আহু ধান কৰে কিছুমান অঞ্চলত 3টা ধানেই কৰে একেখন পথাৰতে গতিকে ধান স্বাভাৱিক ৰূপত ধান আমাৰ উপযোগী শস্য
তাৰে উপৰি আমাৰ সৰিয়হ, আমাৰ বতৰ, আমাৰ মাটি চাই সৰিয়হ উৎপাদনৰ আমাৰ ইয়াতে যথেষ্ট সম্ভাৱনা আছে। ইতিমধ্যে আপোনাৰ অসম 10খন ৰাজ্যৰ ভিতৰত আছে সৰিয়হ উৎপাদনৰ ক্ষেত্ৰত। ঠিক তেনেদৰে আমাৰ শাক পাচলিৰো যথেষ্ট উপযোগী অসম। সকলো ধৰণৰ শাক পাচলি নহ'লেও আপোনাৰ অধিক সংখ্যক শাক পাচলি অসমৰ মাটি উপযোগী। খালি শাক পাচলিত কি হয়, যিহেতু মই আগতে যিটো উল্লেখ কৰিলোঁ বহিৰাজ্যৰ পৰাও আহে, আমাৰ ইয়াতে যিহেতু বৰষুণ বেছিকৈ হয়, আমাৰ মাটি অধিক জীপাল, গতিকে আমাৰ ৰবি শস্যৰ খেতিটো অলপ পলম হয়। পলম হোৱাৰ ফলত আমি যদি বহিৰাজ্যৰ ৰবি শস্যৰ লগত কম্পিট কৰিব লাগে, তেতিয়া আমাৰ কিছু অসুবিধা হয়। কিন্তু অসমত যদি আপোনাৰ চৰকাৰে যদি কিছুমান ইনিচিয়েটিভ ল'ব পাৰে, বজাৰখন যদি সুনিশ্চিত কৰিব পাৰে, তেনেহ'লে মই ভাবোঁ আমাৰ কাৰণে ধানেই যথেষ্ট। ধানৰ কথা যিহেতু কোৱা হৈছে, মই পাতিব বিচাৰিছোঁ, আমি যদি চাওঁ যে ইতিমধ্যে কৈছে যে পাঞ্জাৱৰ যিটো ধানটো প্ৰাকৃতিকভাৱে নহয়, আমাৰ অসমত প্ৰাকৃতিকভাৱে হয়। ব্ৰহ্মপুত্ৰৰ দৰে নদী এখন অসমৰ মাজেৰে বৈ গৈছে, কিমানবিলাক উপনদী আছে, জলবায়ু হওক বা ভৌগোলিক যিটো আমি বাতাবৰণ পাইছোঁ চাৰিওফালৰ পৰা অনুকূল, তাৰ পাছতো আমি পাঞ্জাৱৰ চাউলৰ ওপৰত নিৰ্ভৰশীল। এতিয়া বজাৰখন, কেৱল বজাৰখনেই ইয়াৰ বজাৰখন ধান খেতিৰ ক্ষেত্ৰতো বজাৰখনে এটা কাৰক নে অন্যান্য কিছুমান কাৰক আছে? আছে, কেইবাটাও কাৰণ আছে। এতিয়া চাব, মই যদি কিছুমান তুলনামূলক তথ্য দিওঁ অসম আৰু পাঞ্জাৱৰ, মই ধানৰ কিছুমান যদি তুলনামূলক তথ্য দিব যাওঁ, আমাৰ ইয়াতে যিহেতু আপোনাৰ কি হয়, খেতিত যিবোৰ তথ্য সংগ্ৰহ কৰা হয় বা ডেটা যিবোৰ পাব্লিছ কৰা হয়, এইবোৰ মাটিৰ হেৰিটো হেক্টৰ, 7.5 বিঘা মাটিত 1 হেক্টৰ হয়, হেক্টৰত আপোনাৰ হেৰি কৰা হয়। হ'লে এতিয়া ধৰক আমাৰ ধানৰ উৎপাদন খুব কম আচলতে। আমাৰ 1 হেক্টৰত গড়ে উৎপাদন হয় 1935 কিলোগ্ৰাম। পাঞ্জাৱত, যিটো তাৰে প্ৰাকৃতিক শস্য নহয়, পাঞ্জাৱত 1 হেক্টৰ মাটিত গড়ে 7,415 কিলোগ্ৰাম হয়, অসমতকৈ প্ৰায় 4 গুণ। ইমান কম উৎপাদন হোৱাৰ পিছতো আমাৰ যদি অসমৰ মুঠ উৎপাদন চাওঁ ধানৰ, পাঞ্জাৱতকৈ বেছি। আৰু আমাৰ ধানৰ উৎপাদন বঢ়াব পাৰি। আমাৰ ধান যি পদ্ধতিত আমাৰ গাঁৱত যেনেকৈ আজি ধান ৰুই আছে, এই পদ্ধতিবোৰ আপোনাৰ প্ৰায় মই ভাবোঁ 70-80 বছৰৰ পৰা সলনি হোৱা নাই, তাৰ কোনো ধৰণৰ উন্নতিকৰণ হোৱা নাই। গতিকে তাতে নতুন প্ৰযুক্তি প্ৰয়োগ কৰি আমি ধানৰ উৎপাদন বঢ়াব পাৰোঁ। কিন্তু কিয় বঢ়া নাই ধানৰ উৎপাদন? তাতে বজাৰৰ প্ৰশ্নটো আহি পৰে। এই বছৰে আপোনাৰ বাতৰি কাকতত, সংবাদ মাধ্যমত আপোনালোকেও প্ৰচাৰ কৰিছিল, বহু নিউজ প্ৰচাৰ হৈছিল যে অসমৰ বিভিন্ন অঞ্চলত কৃষকে ধান বেচিবলগীয়া হৈছে 700 টকা কুইণ্টল, 800 টকা কুইণ্টল, 900 টকা কুইণ্টল, আৰু খুব যদি বৰ বেছিকৈ যদি দাম পাইছে 1100 টকা কুইণ্টল। এতিয়া প্ৰতি বছৰে আপোনাৰ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে মিনিমাম ছাপৰ্ট প্ৰাইচ, যিটোক লৈ আচলতে যোৱা 1 বছৰৰ পৰা হাৰিয়ানা, পাঞ্জাৱ, দিল্লীত আন্দোলন চলি আছে। হ'লে আপোনাৰ যোৱা বছৰৰ যিটো MSP ধানৰ, সেইটো 1868 টকা কুইণ্টল। কিন্তু আমাৰ কৃষকে ধান বেচিব লগা হৈছে 700 টকা কুইণ্টল, 800 টকা কুইণ্টল। এইটো কিয় হৈছে? এইটো এইকাৰণে হৈছে যে আমাৰ ইয়াতে যদিও আপোনাৰ APMC, এগ্ৰিকালচাৰেল প্ৰডিউচ মাৰ্কেটিং কমিটি
বুলি যিটো কোৱা হয়, যিটো আপোনাৰ উত্তৰ ভাৰতত মাণ্ডি বুলি কয়, মান্দি ৰেগুলেটেড মাৰ্কেট। আমাৰ অসমত এখন APMC এক্ট আছে, APMC এক্ট অফ আছাম 1972। আমাৰ ইয়াতেও কাগজে পত্ৰই মাণ্ডি আছে। হাৰিয়ানাত যেনেকৈ আছে, পাঞ্জাৱত যেনেকৈ আছে, APMC আছে, মণ্ডি বুলি কয় হিন্দীত। কৃষকে ধান লৈ গৈছে, মাণ্ডিত আপোনাৰ কমিটি এখনে গোটেই মাণ্ডিখন চলায়, তাতে লাইচেঞ্চ ট্ৰেডাৰ আহিছে, মই লাইচেঞ্চড কৃষক, মই মোৰ ধান বেচিছোঁ MSPত, গোটেই লেনদেনটো MSPত হৈছে। আমাৰ ইয়াতে সেই মাণ্ডিবোৰ, সেই APMCবোৰ কাগজতে থাকি গ'ল। আপুনি যদি অসম চৰকাৰৰ কৃষি বিভাগৰ ৱেবছাইটত গৈ চায়, আমাৰ ইয়াতে ফাইলত 208খন মাণ্ডি আছে অসমত। কোনো দেখাও নাই, কোনো শুনাও নাই, কোনো কৃষকে তাতে আজিলৈ একো বিক্ৰী কৰিও পোৱা নাই। গতিকে আমাৰ কৃষকে MSPৰ নামেই শুনা নাই। মাণ্ডি যিহেতু নাই, বাকী ধানৰ হেৰি কি হয় আপোনাৰ, ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া FCI ক্ৰয় কৰে ধান কৃষকৰ পৰা। আপুনি যদি 2019-20ৰ তথ্য চালে দেখিব যে অসমৰ মুঠ উৎপাদিত ধানৰ FCI ক্ৰয় কৰিছে 3.10%। আৰু পাঞ্জাৱৰ মুঠ উৎপাদিত ধানৰ 91.15% ক্ৰয় কৰিছে FCI, আৰু সেইটো MSPত ক্ৰয় কৰিছে। এতিয়া যিহেতু পাঞ্জাৱত আপোনাৰ উন্নত পদ্ধতিত ধান খেতি কৰে, গতিকে তাতে 1 হেক্টৰ মাটি ধান খেতি কৰিবলৈ হ'লে ব্যয়ো বেছি হয় আমাতকৈ। পাঞ্জাৱ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এষ্টিমেট মতে প্ৰায় 51,000 টকা খৰচ হয়। আৰু মই নিজ অভিজ্ঞতাৰ পৰা কৈছোঁ, আমাৰ ইয়াতে কম সাৰ প্ৰয়োগ কৰা হয়, চিন্থেটিক ফাৰ্টিলাইজাৰ আমাৰ ইয়াতে খুব কম প্ৰয়োগ কৰা হয়। আমাৰ ইয়াতে আপোনাৰ শালিৰ বতৰত ধান ৰুবলৈ আমাক জলসিঞ্চন নালাগে, আমাৰ তাতে সেই খৰচটো নহয়। তাৰপিছতো গৈ আমাৰ প্ৰায় 27,500 টকা খৰচ হয়। এতিয়া পাঞ্জাৱৰ কৃষকজনে 1 হেক্টৰ মাটিত যিমান ধান উৎপাদন কৰিছে, মই ক'লোৱে 7,415 কিলোগ্ৰাম, সেইটো যদি MSPত FCI বিক্ৰী কৰে বা মণ্ডিত বিক্ৰী কৰে, তেনেহ'লে তাৰ মুঠ ভেলু হৈ গৈ 1,31,000ৰ ওচৰে পাজৰে। তাৰ পৰা আপুনি এই 51,000টো যিটো ব্যয় হ'ল খেতি কৰোঁতে, সেইটো যদি আপুনি তাৰপৰা বিয়োগ কৰি দিলে আপোনাৰ মুঠ মুনাফা থাকে 1 হেক্টৰ মাটিত 82,000 টকা। আমাৰ অসমত চাগে আজিলৈ এনেকুৱা কোনো কৃষক নাই যোনে 7.5 বিঘা মাটিত ধান খেতি কৰি 80,000 টকা উপাৰ্জন কৰিছে, উদাহৰণে নাই। আমাৰ ইয়াতে ধানটো আমাৰ উৎপাদন ক্ষমতা কম, কাৰণ যিহেতু আমাৰ বজাৰ নাই, সেইকাৰণে আমাৰ কোনো মটিভেশ্যন নাই উৎপাদন বঢ়োৱা। কাৰণ উৎপাদন যদি বঢ়ালে আপোনাৰ ইনভেষ্টমেণ্ট বাঢ়িব, আৰু যদি সেইটো ৰিটাৰ্ণছ নাহে বিক্ৰী কৰি, তেনেহ'লে আপোনাৰ তাতে কোনো যুক্তিয়ে নাই আপুনি তাক উৎপাদন বঢ়োৱাৰ। গতিকে আমাৰ 27,500 টকা খৰচ হয়। আৰু যদি আমি কুইণ্টল 1250 টকাকেও ধৰোঁ, কোনো নাপায় অসমত 1250 টকা, কিয় মই বঢ়াই ক'লোঁ বাৰু। এনে সাধাৰণতে 700, 800, 900 পায় কুইণ্টলত, কিন্তু ধৰি লওক আমি বঢ়াই আমি ধৰিলোঁ 1250 টকা। 1250 টকা হ'লে আমাৰ 7.5 বিঘা মাটিত 1935 আমাৰ গড় উৎপাদন ক্ষমতা। গতিকে 1935 কিলোগ্ৰামক যদি আমি 1250 টকাত বিক্ৰী কৰোঁ, তেনেহ'লে আমাৰ প্ৰায় 24,300 টকা আহিলে মুঠ আপোনাৰ যিটো লছ, পাঞ্জাৱৰ কৃষকজনে 81,000 টকা মুনাফা কামাইছে, আমাৰ কৃষকজনে 3,500 টকাৰ লছ দিছে। এতিয়া মই
যদি আমি আপোনাক সুধো অসমৰ কৃষি অৰ্থনীতিৰ ভৱিষ্যত আপুনি কি বুলি ক'ব, যে আপুনি সম্ভাৱনা বা সংশয় সকলোখিনি মূল্যায়ন কৰি আপুনি কি বুলি ক'ব বিচাৰে? অসমৰ কৃষি চাওক, আমি যিহেতু কৈয়ে থাকোঁ, কৈ বৰ ভাল পাওঁ যে অসম এখন কৃষি প্ৰধান ৰাজ্য। এই কথাষাৰ কোৱাৰ আঁৰত কিছুমান যুক্তি আছে। সেই যুক্তিটো হ'ল অসমৰ বায়ু, পানী, মাটি আমাৰ আচলতে ভৰপূৰ সম্ভাৱনা, যথেষ্ট ভৰপূৰ সম্ভাৱনা। কিন্তু তাক কাৰ্যকৰী কেনেকৈ কৰা যাব, সেইটো কৃষকে নিজে নোৱাৰে, তাতে চৰকাৰে হস্তক্ষেপ কৰিবই লাগিব। চৰকাৰে কৃষকক বজাৰ এখন গঢ়ি দিব লাগিব, তেতিয়া ভৰপূৰ সম্ভাৱনা আছে। আৰু যদি চৰকাৰে যদি হস্তক্ষেপ নকৰে, তেনেহ'লে আজিৰ যিটো পৰিস্থিতি, আজিৰ পৰিস্থিতিত কিন্তু অসমৰ কৃষিখণ্ডৰ ভৱিষ্যত অন্ধকাৰ যেন লাগে। আপোনাক মই তাৰে এটা সৰু উদাহৰণ দি আছোঁ। মই আজি কিছুদিন আগতে এই শালি ধান ৰোৱা শেষ কৰিছোঁ। মোৰ নাঙল উঠিল, মই ভূঁই ৰুই শেষ কৰিলোঁ। আজিৰ পৰা 3 মাহ 4 মাহ পিছত মই ধান কাটিম। অসমত চবেই ধান কাটিব। আঘোণ পুহ মাহত ধান কাটিব। মাঘ বিহুৰ আগে আগে ধান চপোৱা শেষ হ'ব। আৰু মাঘ বিহুৰ পিছত আপুনি অসমৰ যিকোনো গ্ৰাম্যাঞ্চলত যাওক, যিকোনো পথাৰত গৈ থিয় হওক, আধা ঘণ্টা থিয় হওক, আপুনি দেখিব যে এখন পথাৰত 20খন 25খনকৈ ট্ৰেক্টৰে মাটি খান্দে। মাটি খান্দি ট্ৰেইলাৰত লৈ যায়, সেইটো ক'ৰবাত বিক্ৰী কৰে। এতিয়া মাটিটো খেতিৰ মাটি, কৃষিভূমি, তাৰ কোনোবা গৰাকী আছে, কোনোবা এজন কৃষক আছে, সেই কৃষকজনৰ অনুমতি লৈয়ে খান্দিছে। আপুনি গৈ যদি আৰু অলপ সুধি চাই গম পাব যে সেই কৃষকজনে প্ৰতি গাড়ী মাটি, তেওঁৰ পথাৰৰ মাটি যিটো খান্দি লৈ যাব, প্ৰতি গাড়ী মাটিত তেওঁ 50 টকাকৈ পায়। গতিকে ধৰি লওক 20 গাড়ী মাটি, 20 গাড়ী মাটি যদি তেওঁ বিক্ৰী কৰিলে, খান্দিব দিলে, তেওঁ 1000 টকা এটা পালে। অৰ্থাৎ তেওঁৰ ওপৰৰ যিটো পলস থকা, কিন্তু পলস থকা যিখিনি উৰ্বৰ মাটিখিনি, মাটিৰ গোটেই উৰ্বৰ শক্তিটো ওপৰৰ আপোনাৰ প্ৰায় 4 ইঞ্চিমান হেৰিত থাকে, সেইখিনি গুচি গ'ল। আকৌ মাটিৰ সেই পুৰণি উৰ্বৰ শক্তি ফিৰি আহিবলৈ আৰু 10-15 বছৰ লাগে। কিন্তু এই কৃষকজনেও সেই কথাটো জানে যে সেই পলস থকা মাটিখিনি গুচি যাব, অহা বছৰ তাতে খেতি ভাল নহ'ব। তাৰ পিছতো সেই কৃষকজনে 50 টকা গাড়ীকে সেই মাটি কেলেই বেচিব লগা হৈছে। আৰু এই উত্তৰটো যদি আমি বিচাৰি যাওঁ, আমি অসমৰ কৃষি খণ্ডৰ আজিৰ কি অৱস্থা আৰু তাৰ কি অন্ধকাৰ ভৱিষ্যত হ'ব পাৰে তাৰে অনুমান পাম। কাৰণ সেই পথাৰৰ পৰা, সেই মোৰ যদি মাটি আছে এবিঘা, সেই মাটিত মই 5 মাহ কষ্ট কৰি মই ধান খেতি কৰি যদি এটকাও উপাৰ্জন কৰিব নোৱাৰোঁ, মই সেই মাটিখিনিৰ পৰা কিবা কৰি হ'লেও অলপ হ'লেও টকা উপাৰ্জন কৰিব লাগিব। সেইকাৰণে মই মাটি খান্দি টকা উপাৰ্জন কৰিছোঁ। আপোনাৰ লগত পাতিবলগীয়া বহুত বিষয় আছে, আপুনি বিভিন্ন বিষয়ৰ লগত জড়িত, কিন্তু সময় যথেষ্ট কম। কিন্তু মই আৰু 2টা বিষয়ত সৰু অলপ কথা পাতিম, যদিও বিষয়টো ডাঙৰ। এটা হৈছে যিটো প্ৰায় যোৱা বছৰৰ পৰা আন্দোলন, বিশেষকৈ দিল্লী, পাঞ্জাৱ, হাৰিয়ানাত যিটো আন্দোলন আপুনি ইতিমধ্যে কৈছে, কৃষক আন্দোলন যিটো হৈ আছে, যি 3খন আইনক লৈ আন্দোলন হ'ল, তাৰ প্ৰভাৱ আমি অসমত দেখা নাপালোঁ। আন্দোলনৰ প্ৰভাৱ অসমত দেখা নাই, কিন্তু সেই আইন 3খনে অসমত কিবা কৃষকৰ ওপৰত প্ৰভাৱ পেলাবনে? আমি আন্দোলনৰ প্ৰভাৱ দেখা নাই, তাৰ কাৰণ একেবাৰে স্পষ্ট। কাৰণ যি 3খন নতুন আইন আহিছে, সেই 3খন আইনে আপোনাৰ যিবোৰ উন্নত আগবঢ়া ৰাজ্য আছে, পাঞ্জাৱ, মানে কৃষিৰ ক্ষেত্ৰত পাঞ্জাৱ হওক, হাৰিয়ানা হওক, তেলেংগানা হওক, হিমাচল হওক, তাৰে কৃষকবোৰক শংকিত তুলি কৰি তেওঁলোক শংকাত ভুগিছে যে
এই যিটো মণ্ডি প্ৰথা হুম। আৰু যিটো এই মিনিমাম ছাপৰ্ট প্ৰাইচ যিটো কেন্দ্ৰীয় চৰকাৰে প্ৰত্যেক বছৰে 23টা ফচলৰ নিৰ্ধাৰিত কৰে, এইবোৰ নাইকিয়া হৈ যাব। এতিয়া তেওঁলোকৰ বজাৰখন সুৰক্ষিত, সেইটো নাইকিয়া হৈ যাব। সেই শংকাৰ কাৰণে আন্দোলন কৰিছে। কিন্তু আমাৰ অসমৰ কৃষকৰ সুৰক্ষিত বজাৰো নাই। সেই বিষয়ে সজাগো নহয়, সেই বিষয়ে সজাগ হোৱাৰ কোনো ভেটিয়ে নাই। MSPৰ আমাৰ কৃষকে নাম শুনা নাই, কাৰণ আমাৰ ইয়াতে মণ্ডিয়ে নাই। গতিকে আন্দোলনৰ প্ৰভাৱ পৰা নাই। কিন্তু আইনৰ প্ৰভাৱ পৰিবনে নাই? আইনৰ প্ৰভাৱ আমি আজি অনুভৱ নকৰিব পাৰোঁ, কিন্তু হয়তো আজিৰ পৰা 5 বছৰ পিছত ইয়াৰ এটা ভয়ংকৰ প্ৰভাৱ পৰিব। লাহে লাহে আপোনাৰ এনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে, আপোনাৰ যিহেতু কণ্ট্ৰেক্ট ফাৰ্মিঙৰ কথা আছে, বেচিকেলি 3খন আইনৰ জৰিয়তে আপোনাৰ যিটো বৃহৎ পুঁজিক এটা সুবিধা কৰি দিয়া হৈছে। আমাৰ কৃষিখণ্ডখন, অসমৰ কৃষিখণ্ড কমাৰ্চিয়েলাইজ হোৱা নাই, ঠিক আছে। আমাৰ কৃষকে এতিয়াও ছাবচিষ্টেঞ্চ লেভেলত ফাৰ্মিং কৰি আছে, ষ্ট্ৰাগল কৰি আছে। কিন্তু মই আগতেও উল্লেখ কৰিলোঁ, আমাৰ প্ৰত্যক্ষভাৱে কিমান মানুহ কৃষিত জড়িত হৈ আছে, প্ৰত্যেক বছৰে হাৰ পাই গৈ আছে। হয়, আপোনাৰ 2 বছৰ পিছত এনেকুৱাও হ'ব পাৰে যে যিবোৰ মাল্টিনেশ্যনেল কৰ্পৰেশ্যনো আহিব পাৰে, আৰু ভাৰতবৰ্ষৰ কিছুমান ডাঙৰ ডাঙৰ পুঁজিপতি আহিব পাৰে। আহি তেওঁলোকে অসমৰ মাটিত তেওঁলোকে এটা কৰ্পৰেট মডেলত এগ্ৰিকালচাৰেল এটা গঢ় দিব পাৰে। সেইটোত কিন্তু আমাৰ সাধাৰণ খাটি খোৱা অসমীয়া মানুহৰ তাৰ পৰা একো নহয়। আমাৰ মানুহে মাটি হেৰুৱাব। এতিয়া মাটি আছে বুলি এটা অস্তিত্ব আছে, কষ্ট কৰি মাটি খান্দি হ'লেও কিবাকে চলি আছে। কিন্তু আমাৰ যেতিয়া মাটি নাইকিয়া হৈ যাব, আমাৰ অসম আৰু অসমীয়া মানুহৰ অস্তিত্ব নাইকিয়া হ'ব। গতিকে আজি বা কালি এই আইন কেইখনৰ প্ৰভাৱ নপৰিবও পাৰে, কিন্তু এই আইন কেইখনে ভৱিষ্যতৰ কাৰণে এটা ৰাস্তা খুলি থ'ব, য'ত অসমৰ মানুহে, খাটি খোৱা মানুহে নিজৰ মাটি হেৰুৱাব পাৰে। একেবাৰে শেষৰটো বিষয়, অতি শেহতীয়াভাৱে অসম চৰকাৰে এখন আইন প্ৰণয়ন কৰিলে। মূলতঃ গৰুক সুৰক্ষা দিবলৈ আইনখন প্ৰণয়ন কৰা হ'ল, অসম পশুধন সুৰক্ষা আইন 2021। এই আইনখনক লৈ বিভিন্ন বাদ বিতণ্ডা চলি আছে। আপুনি কি কয়, যিহেতু কৃষি নিৰ্ভৰ অৰ্থনীতিত অসমৰ কৃষকৰ এটা মূলধন হিচাপে গৰুক ধৰা হয়, তাৰপিছত এই আইনখন? মই ভাবোঁ, চাওক, ইয়াত বিতৰ্কিত বিষয় বহুত আছে, স্পৰ্শকাতৰ বিষয় বহু আছে, ইয়াত দিশ বহুত আছে। ইয়াতে গৰু মানুহে খায়, খাদ্যৰ কথা আছে, কিবা আছে, মই সেইবোৰত নাযাওঁ। মই যদি অকল গ্ৰাম্য অৰ্থনীতিৰ দৃষ্টিৰ পৰা কওঁ, এই আইনখনে আমাৰ গ্ৰাম্য অৰ্থনীতিৰ এনেই দুৰৱস্থা। এই আইনখনে, পশুধন সুৰক্ষা আইনখনে আমাৰ গ্ৰাম্য অৰ্থনীতিক বিধ্বস্ত কৰি দিব। আজি কি হৈছে, গাঁৱৰ মানুহে ধৰি লওক ধান খেতি কৰিয়ে আছে, কৰাৰ কাৰণ আছে, এটা পৰম্পৰাৰ বোজা এটা আছে। তাৰপিছত ভঁৰালত ধান থাকিলে আপুনি এটা ছিকিউৰিটি এটা পোৱা যায়, আপুনি এটা সুৰক্ষা এটা অনুভৱ কৰে যে কালি মোৰ ল'ৰা বা ছোৱালীৰ বেমাৰ হ'লে মই 5 মোন ধান বিক্ৰী কৰি হ'লেও ডক্টৰৰ তাত লৈ যাম। ধান এইবোৰ কৰি আছে, কিন্তু তাৰ পৰা একো মুনাফা কামাব পৰা নাই। কিন্তু আপোনাৰ সেই গাই এজনী আছে, দমৰা 2টা আছে, সেই দমৰা 2টা এবছৰ পুহি বা 2 বছৰ পুহি মানুহে ভাবি থয় যে এই দমৰাটো ডাঙৰ হ'লে বিক্ৰী কৰি মই অমুকটো কৰিম, মই বাৰীৰ এইখিনি ঠিক কৰিম, মই পথাৰৰ এইখিনি এনেকুৱা কৰিম, মই ফিচাৰী এটা খান্দিম। মানুহে পৰিকল্পনা কৰে যে 20,000 30,000 টকা এটা পাব বছৰি দমৰা বেচি, দমৰা বিক্ৰী কৰি। এতিয়া এই আইনখন অহাৰ পিছত আপোনাৰ কি হ'ব,
সেই সুযোগটো নাথাকিব। নিশ্চয়। গতিকে আপোনাৰ তাতে চাব, তাতে কিছুমান নিউট্ৰিশ্যনৰ কথাও আহি পৰিব। হয়। ধৰি লওক ঘৰত 3টা বাচ্চা আছে, এজনী গাই গাখীৰ দিয়ে, আমাৰ থলুৱা গাই কমকৈ গাখীৰ দিয়ে, ধৰি লওক 700 ml 750 ml একদিনত গাখীৰ দিছে, সেই 3টা বাচ্চাই প্ৰটিন পাই আছে। ঘৰৰ বাকী যিখিনি মানুহ আছে, মাক দেউতাক আছে, তেখেতসকলেও বজাৰৰ পৰা গাখীৰ কিনিব লগা হোৱা নাই। আৰু দমৰাটো ডাঙৰ হ'লে বিক্ৰী কৰি পইচা পাব, তাৰে পৰিকল্পনা এটা কৰি থৈ দিয়ে। এতিয়া যদি দমৰাটো যদি বেচিব নোৱাৰে, তেনেহ'লে মানুহে গাইজনী নোপোহে। গাইজনী যদি নোপোহে, আমাৰ অলৰেডি অসমত কিন্তু চাব নিউট্ৰিশ্যনৰ, মেল নিউট্ৰিশ্যনৰ অলৰেডি প্ৰব্লেম আছে। নিশ্চয়। গতিকে আমাৰ যিবোৰ শিশু আছে গ্ৰাম্যাঞ্চলৰ, তাতে প্ৰটিনৰ আৰু এটা চ'ৰ্চ কমি গ'ল। কাৰণ দমৰাটো যদি বেচিব নোৱাৰে, দমৰাটো যদি 14 বছৰ পুহি থাকিবলগীয়া হয়, তেনেহ'লে গাইজনী কিয় পুহিব? গাইজনী নোপোহে। গতিকে অকল অৰ্থনৈতিকভাৱেই নহয়, ই আমাৰ সামগ্ৰিকভাৱে শিশুৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব। সেইবোৰ দিশো আছে। এতিয়া চৰকাৰে কিছুমান কথা কৈছে যে আৰ্টিফিচিয়েল ইনছেমিনেশ্যন কৰিব, যে দমৰা জন্মই নহয়। মোৰ এই প্ৰস্তাৱটো হাস্যকৰ যেন লাগে। কিয় হাস্যকৰ যেন লাগে? আৰ্টিফিচিয়েল ইনছেমিনেশ্যন হৈ আছে বহু জাগাত। যিবোৰ দেশত হৈ আছে, সেইবোৰ অৰ্থনৈতিকভাৱে অতি উন্নত দেশ। তাৰে লিভিং ষ্টেণ্ডাৰ্ড বহুত হাই। আমি এখন দৰিদ্ৰ দেশ। গোটেই ভাৰতবৰ্ষ বাদ দিয়ক, অকল অসমতেই চাগে 70%তকৈ বেছি মানুহ চাগে আপোনাৰ দৰিদ্ৰ ৰেখাৰ তলত। আমি আজিলৈ ভালকে ফেমিলি প্লেনিং কৰিব পৰা নাই। আৰু আমি গৰুৰ আৰ্টিফিচিয়েল ইনছেমিনেশ্যন কৰি আমি দমৰা জন্ম হোৱা, ৰখোৱা যদি সপোন দেখিছোঁ, আমি মানুহৰ ফেমিলি প্লেনিং ভালকৈ কৰিব পৰা নাই, আমি গৰুৰ ফেমিলি প্লেনিং কৰিব গৈ আছোঁ। গতিকে মোৰ হাস্যকৰ যেন লাগে এই কথাটো। ধন্যবাদ হুছেইন ডাঙৰীয়া, আপুনি যিখিনি কথা ক'লে অসমৰ কৃষি অৰ্থনীতিৰ বিষয় লৈ বা বৰ্তমানৰ কৃষি সমস্যাক লৈ যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে, এয়া সঁচাকৈ চিন্তনীয়। আৰু এইদৰে আজি কম সময়ৰ ভিতৰত ইমানখিনি বিষয় আলোচনা কৰাটো সম্ভৱপৰ নহয়, আৰু যথেষ্ট কথা পাতিবলগীয়া আছে। আমি ভৱিষ্যতে পুনৰ পাতিম এনেকুৱা ধৰণৰ বিষয় লৈ পেলাই। আৰু আজি সময়খিনি দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, যদিও অসমক কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয়, অসমত কৃষি অৰ্থনীতি আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে যদিও যথেষ্ট সংশয় বা যথেষ্ট শংকা আছে, সমস্যা যথেষ্ট আছে। আৰু এইসমূহ ক্ষেত্ৰত চিন্তা চৰ্চা বা পদক্ষেপ লোৱাৰ দিশটোত চৰকাৰে যথেষ্টখিনি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। এইদৰে আমি পুনৰ অন্য বিষয় লৈ, গুৰুত্বপূৰ্ণ বিষয় লৈ আমি কথা পাতিম। আৰু আজিৰ প্ৰশ্ন অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।